নমস্কাৰ, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ মাজলৈ ৰাশিফল লৈ। সেয়েহে আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি শুকুৰবাৰ 1945 শকাব্দৰ চ'ত মাহৰ 29 দিন, ইংৰাজী 12 এপ্ৰিল, শুক্লা চতুৰ্থী তিথি। আজি নীল পূজা, শ্ৰী শ্ৰীদেৱীৰ নীল যাত্ৰা। আজি কোনো শুভ কৰ্ম নাই। জন্মত যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। আজি দিনটোত যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সৌভাগ্য প্ৰাপ্তি হ'ব, সৌভাগ্যলৈ জন্মগ্ৰহণ কৰিব। এইবাৰ ৰাশিফলৰ মাজলৈ আহিছোঁ। প্ৰথমতে জনাওঁ মেঘ ৰাশিৰ কথা। আজি ভাতৃ ভগ্নীৰ সহায়ে আনন্দ প্ৰদান কৰিব আৰু জনকল্যাণমূলক কামে সফলতা দিব। ব্যৱসায়ীসকলে মূল্যৱান সামগ্ৰী ক্ৰয়ৰ দ্বাৰা লাভৱান হ'ব পাৰিব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ বৃষ ৰাশিলৈ আহক। এই ৰাশিৰ লোকসকলে বিশেষকৈ মাতৃ স্বাস্থ্য যত্ন ল'ব লাগিব। চাকৰিয়াল আৰু ব্যৱসায়ী লোকৰ ভাল দিন, শিক্ষাটো শুভ। দাম্পত্যত সৰু সুৰা ভ্ৰমণ সুখ, লগতে সৌভাগ্য আছে। আজিৰ শুভ ৰং আকাশী ৰং আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ মিথুন ৰাশি। দিনটোত শুভাকাংক্ষীৰ ব্যক্তিৰ প্ৰভাৱ বৃদ্ধি পাব। বিদ্যাৰ্থীৰ বিদ্যা তৎপৰতা তথা বিদেশ ভ্ৰমণ আদিৰো সুযোগ আহিব। প্ৰেম তথা দাম্পত্যত বন্ধুৰ প্ৰভাৱ এৰাই চলিব। আজিৰ শুভ ৰং ক্ৰীম ৰং আৰু শুভ সংখ্যা 1 হ'ব। এইবাৰ কৰ্কট ৰাশি। আজি আনন্দমূলক ভ্ৰমণ হ'ব। নৃত্যশিল্পীসকলে কোনো শুভ সংবাদ পাব পাৰে। সন্তানৰ বিবাহৰ সুখবৰে আনন্দ প্ৰদান কৰিব। অভিনয় শিল্পীৰ বাবে গুৰুত্বপূৰ্ণ দিন। আজিৰ শুভ ৰং গেৰুৱা, শুভ সংখ্যা 2 হ'ব। এইবাৰ সিংহ ৰাশি। ঘৰুৱা সুস্থ পৰিৱেশে আনন্দ দিব, লগত মনৰ শান্তিও বৃদ্ধি কৰিব। কোনোবা নতুন বন্ধুৰ সান্নিধ্যই লাভৱান কৰিব। দাম্পত্য জীৱনত সৰু সুৰা আমনি থাকিব। আজিৰ শুভ ৰং বাদামী ৰং আৰু শুভ সংখ্যা 4 হ'ব। এইবাৰ কন্যা ৰাশি। আত্মীয়ৰ সহায়ত সুনাম ৰক্ষাত সফলতা পাব। মন্দিৰ তথা ধৰ্মস্থান পৰিভ্ৰমণ কৰিব। আত্মবল বৃদ্ধি হ'ব, কৰ্মতো সুযোগ বৃদ্ধি হ'ব। বিদ্যাৰ্থীয়ে সততাৰে দিনটো পাৰ কৰিব। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3 হ'ব। তুলা ৰাশি। এইবাৰ তুলা ৰাশিৰ কথাত শৰীৰৰ বাবে মন ক্লান্ত হ'ব পাৰে। সেয়েহে তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি সতৰ্কতা অৱলম্বন কৰিব, কিন্তু গৃহ শান্তিয়ে বিৰাজ কৰিব। কোনোবা বয়োজ্যেষ্ঠ লোকে কাৰ্যত প্ৰেৰণা দিব, লগতে পুৰণি সমস্যাৰ সমাধানো হ'ব। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 5 ব্যৱহাৰ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। সুদীৰ্ঘ দিনৰ পিছত প্ৰবাসী বন্ধুৰ সৈতে দেখা হ'ব। আৰ্থিক দিশতো সবল পাব, লগতে পাবলগীয়া ধন ঘূৰাই পাব। বিদ্যাৰ্থীয়ে পঢ়াত মনোযোগ দিব। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 হ'ব। এইবাৰ ধনু ৰাশি। নিজৰ চেষ্টাৰে সৌভাগ্য নিৰ্ণয় কৰিবলৈ সক্ষম হ'ব। নতুন সম্পত্তি ক্ৰয় তথা ব্যৱসায়ী লোকে মূল্যৱান সামগ্ৰী ক্ৰয় কৰি লাভৱান হ'ব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি। এই ৰাশিৰ লোকসকলে আজি শাৰীৰিক স্বাস্থ্যৰ যত্ন ল'ব। ৰাজনীতিবিদসকলৰ কৰ্মৰ তৎপৰতা বাঢ়িব। বিদেশ ভ্ৰমণ আদিৰো সুযোগ আহিব। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 8 হ'ব। এইবাৰ কুম্ভ ৰাশি। বিদ্যাৰ্থীয়ে আজি আহি থকা সময়খিনি শুভ প্ৰতীত হ'ব। আজি সেয়েহে বিদ্যাৰ্থীসকলে মনৰ ভাৰসাম্য ৰক্ষা কৰক আৰু পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰক। ভ্ৰমণত শুভ আৰু লাভৱানো হ'ব। দাম্পত্যত শুভ। আজি পাতল হালধীয়া আৰু শুভ সংখ্যা হিচাপে 3 ব্যৱহাৰ কৰিব। শেষত মীন ৰাশিৰ কথা কওঁ। শিক্ষাত শুভ, সৌভাগ্য আছে। আনন্দৰ মাজেৰে দিনটো পাৰ কৰিব। ব্যৱসায়ী লোকে মূল্যৱান সামগ্ৰী ক্ৰয় কৰিলে লাভৱান হ'ব পাৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, আপোনালোক সকলোৰে শুভ মংগল কামনা কৰি আজি ৰাশিফলৰ পৰা বিদায় ল'লোঁ, কিয়নো আপোনালোকৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানেই আছিল। ধন্যবাদ।